কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন কৰাটো খুব আশাপ্ৰদ কথা, কিন্তু কোকৰাঝাৰত অধিৱেশন কৰিলে নহ'ব। মূল কথাটো হ'ল যে BTR চুক্তিখন যে 2000 চনৰ 27 জানুৱাৰী নে কেই জানুৱাৰী আছিলে যে BTR চুক্তিখন হৈছিলে, সেইখন কাৰ্যকৰী কৰিব নাই, সেইখনটো কাৰ্যকৰী কৰা নাই। গতিকে আজি আমি আশা কৰিম যে আজি বিধানসভাৰ অধিৱেশন হওঁতে BTR চুক্তি আখৰে আখৰে 100% পূৰণ কিমান দিনৰ ভিতৰত কৰিব এইটো চৰকাৰে ক'ব লাগিব, 1 নম্বৰ কথা। 2 নম্বৰ, NDFBৰ মানুহবিলাক চুক্তি কৰাৰ পাছত এতিয়াও জেলত আছে, তেওঁলোকক মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। 3 নম্বৰ, আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অহা যিটো টকা, সেই টকাটো ডাইৰেক্টলি আমাৰ BTRলৈ বা আমাৰ 6 এৰিয়াবিলাকলৈ এৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। মই মানে যিসকল কেডাৰ আছে সকলোকে এৰি দিয়াৰ কথাটো কৈছোঁ। কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন কৰাটো খুব আশাপ্ৰদ কথা, কিন্তু কোকৰাঝাৰত অধিৱেশন কৰিলে নহ'ব। মূল কথাটো হ'ল যে BTR চুক্তিখন যে 2000 চনৰ 27 জানুৱাৰী নে কেই জানুৱাৰী আছিলে যে BTR চুক্তিখন হৈছিলে, সেইখন কাৰ্যকৰী কৰিব নাই, সেইখনটো কাৰ্যকৰী কৰা নাই। গতিকে আজি আমি আশা কৰিম যে আজি বিধানসভাৰ অধিৱেশন হওঁতে BTR চুক্তি আখৰে আখৰে 100% পূৰণ কিমান দিনৰ ভিতৰত কৰিব এইটো চৰকাৰে ক'ব লাগিব, 1 নম্বৰ কথা। 2 নম্বৰ, NDFBৰ মানুহবিলাক চুক্তি কৰাৰ পাছত এতিয়াও জেলত আছে, তেওঁলোকক মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। 3 নম্বৰ, আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অহা যিটো টকা, সেই টকাটো ডাইৰেক্টলি আমাৰ BTRলৈ বা আমাৰ 6 এৰিয়াবিলাকলৈ এৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। মই মানে যিসকল কেডাৰ আছে সকলোকে এৰি দিয়াৰ কথাটো কৈছোঁ।